খাই পিনি হুলস্থুল কৰে হুলস্থুল কৰাৰ লগে লগে আমাক থাকিবলৈ নিদিয়ে। পুত্ৰক হত্যা কৰিও অনুতপ্ত নহয় হত্যাকাৰী পিতৃ। মদ খাই আহি সদায় হুলস্থুল কৰে, সেইকাৰণে মাৰি পেলালো। আপুনি কিয় কৰিলে ঘটনাটো? মই সহ্য হ'ল আছোঁ। কি কাৰণে ঘটনাটো? মদ খাই পিনি হুলস্থুল কৰে হুলস্থুল কৰাৰ লগে লগে আমাক থাকিবলৈ নিদিয়ে। পিতৃ ৰমেন বৰুৱাৰ হাতত প্ৰাণ গ'ল পুত্ৰ দীপুৰ। শিৱসাগৰৰ কোঁৱৰপুৰত পুৱতি নিশা নৃশংস হত্যাকাণ্ড। অবৈধ সুৰাৰ বাবে পিতৃৰ হাতত পুত্ৰই হেৰুৱালে প্ৰাণ। কোঁৱৰপুৰৰ টেপৰতল গোহাঁইগাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। পিতৃ ৰমেন বৰুৱাই শোৱা পাতিতে ঘপিয়াই হত্যা কৰিলে পুত্ৰ দীপু বৰুৱাক। থিতাতে নিহত পুত্ৰ দীপু বৰুৱা। পুৱতি নিশা 4 মান বজাত সংঘটিত হৈছে এই হত্যাকাণ্ড। সুৰা সেৱন কৰি দীৰ্ঘ সময় পৰিয়ালটোক অশান্তি কৰাৰ অভিযোগ মৃত দীপুৰ বিৰুদ্ধে। যোৱা নিশাও অবৈধ সুৰাৰ ঘাটিৰ পৰা সুৰা সেৱন কৰি ওলাই অহা দীপু বৰুৱাই সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতিৰ। ঘটনাটো মানে ৰাতিপুৱা শুই থকা অৱস্থাতে দেউতাই মানে ভাইটিক কুকুৰে আঘাত কৰি হত্যা কৰিলে। ক্ৰী সংক্ৰান্তত মানে ক'বলৈ গ'লে ছাৰ ভাইটিয়ে অলপ মানে ড্ৰিংকছ কৰি মানে সি অলপ ঘৰখনত অশান্তি কৰি থাকে। মা দেউতাকো অলপ তিৰস্কাৰ কৰে ধৰক। তাৰপৰা দেউতাকো অলপ মানে অকথ্য কথাই গালি গালাজ কৰে। তাৰপৰা সেইবিলাক সংক্ৰান্ততে দেউতাই মানে অলপ মানসিকভাৱে ভাগি পৰিছিলে। দেউতাই অলপ বহুত দিনৰ পৰা এই 1 মাহ মানৰ পৰা মানে মানসিকভাৱে অলপ হেৰি হৈ আছিলে মানে সেই অত্যাচাৰ হেৰিত মানে কালি সুৰা কৰিয়ে আহিছিলে। তাৰপৰা আহি পিনে দেউতাৰ লগত অলপ মানে দেউতাক অলপ মানে তিৰস্কাৰ কৰা দি কৰিছিলে। এই সুৰাৰ কাৰণে ছাৰ আমাৰ গোটেই পৰিৱেশটো এনেকুৱা হৈছে। ঘটনাটো মানে মোক ইয়াৰ পৰা ল'ৰাজনে ফোন কৰিলে ৰাতিপুৱা 5:11। মই শুই উঠিছোঁহে, বোলে এনেকৈ আপুনি ইয়ালৈ আহকচোন, আমাৰ এইটো বৰুৱা হেৰি বুলি কয়, এই জানৰ ঘৰলৈ আহক, এনেকৈ ঘটনা এটা হ'ল। মোৰ কি ঘটনা হ'ল? তেতিয়া ক'লে যে এই জানে এই হেৰিত কাটিলে, এই পুতেকক কাটিলে, আপুনি সোনকালে আহক। মই আহি দেখিলোঁ হয় বিচনাত তেনেকৈ শুই আছে। শুই থকা অৱস্থাতে হেৰি কৰিলে। আৰু দেউতাকক যেতিয়া সুধিলোঁ ৰমেন বৰুৱাক, তেতিয়া তেওঁ নিজৰে কৈছে যে মোৰ ঘৰত অশান্তি কৰি থাকে, সি পানী দুনি খায়, সেইকাৰণে মোৰ ধৈৰ্য সীমা পাৰ হৈ মই তাক এনেকুৱা কাম কৰি দিলোঁ, আইন হাতত তুলি ল'লোঁ। তেওঁৰ নাম দীপু বৰুৱা, তেওঁৰ নাম ৰমেন বৰুৱা পিতৃ। আমাক কৈছে আৰু বোলে সদায় আজি বছৰ ধৰি অশান্তি কৰি আছে, মদ খাই 12টা বজাত ঘৰলৈ আহে, আমাক শুবলৈ নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিয়ে, ওলাই যা বুলি। নাই, ঘৰত অশান্তি কৰাৰ কাৰণে আৰু নিজৰ পিতৃয়ে নহ'লেনো কেলৈ কাটিব। পুত্ৰই মদ খাই আহি সদায় হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ পৰিণতিত পুৱতি নিশা শুই থকা অৱস্থাত খুকুৰীৰে ডিঙিত ঘপিয়াই হত্যা কৰে পিতৃ ৰমেন বৰুৱাই। কিন্তু অত্যাচাৰী পুত্ৰক হত্যা কৰিও অনুতপ্ত নহয় হত্যাকাৰী এইগৰাকী পিতৃ ৰমেন বৰুৱা। মই সহ্য হ'ল আছোঁ। কি কাৰণে ঘটনাটো? মদ খাই পিনি হুলস্থুল কৰে হুলস্থুল কৰাৰ লগে লগে আমাক থাকিবলৈ নিদিয়ে। আপোনাৰ শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।